আৰু ইফালে তৃতীয় সপ্তাহতো ৰাজ্যৰ ছবিগৃহত হোমৱৰ্ক বিপুল জনপ্ৰিয়তা লাভ কৰিছে ছবিখনে আৰু ছবিখন চাবৰ বাবে এতিয়া দৰ্শকৰ সোঁত দেখিবলৈ পোৱা গৈছে ছবিগৃহলৈ থপৰিয়াই আহিল বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰী অনুৰাধা ছবিগৃহ ভৰি পৰিল অভিজ্ঞানম সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীৰে অচিন্ত শংকৰ পৰিচালিত ছবিখন শিক্ষাৰ্থীসকলে বিচাৰি পালে নিজক দৃশ্যাংশ দেখুৱাই আছো এয়া অনুৰাধা দৃশ্যাংশ তৃতীয় সপ্তাহতো ৰাজ্যৰ ছবিগৃহত হোমৱৰ্ক বিপুল জনপ্ৰিয়তা লাভ কৰা ছবিখনৰ চাবৰ বাবে এতিয়া দৰ্শকৰ সোঁত দেখিবলৈ পোৱা গৈছে আমি অনুৰাধাৰ ছবিগৃহৰ এই দৃশ্যাংশ দেখুৱাই আছো ছবিগৃহলৈ থপলিয়াই আহিল বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰী এই সন্দৰ্ভত কোনে কি মন্তব্য কৰিছে মন্তব্য আছে আমাৰ হাতত মন্তব্য শুনাই গৈছে হোমৱৰ্ক চলচ্চিত্ৰখন চাই অত্যন্ত আনন্দিত হ'লোঁ আৰু আৱেগিকো হৈছোঁ এখন খুব বাস্তৱধৰ্মী সামাজিক শিশুৰ মনস্তাত্ত্বিক বিশ্লেষণ কৰা এখন চলচ্চিত্ৰ এই আপাহতে মই আমাৰ প্ৰযোজক অচিন্ত শংকৰকে আদি কৰি চিনেমাখনৰ লগত জড়িত সকলো কলা কৌশলিক কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এখন অনন্য সুন্দৰ চলচ্চিত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আগবঢ়াই দিছে গতিকে মই ভাবোঁ এই যিটো হোমৱৰ্কৰ বোজা এই বোজাটো আমি ববই লাগিব কিন্তু তাৰ মাজেদি জীৱনক সুন্দৰভাৱে জীয়াই সুন্দৰভাৱে উপভোগ কৰি কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ সেইখিনিৰ ওপৰত খুব সুন্দৰকৈ উপস্থাপন কৰিছে আৰু অকণমান নষ্টালজিকো হৈছোঁ কাৰণ আচলতে আমি যথেষ্ট উৎসাহিত হৈছোঁ যে আমাৰ ছবি হোমৱৰ্কখন চাবলৈ দৰ্শক আহিছে ছবিঘৰলৈ আহিছে আৰু আমাক উৎসাহিত কৰিছে তেখেতসকলে ছবিখন চাই বিৰাট ভাল পোৱা বুলি কৈছে আৰু সাংঘাতিক ধৰণৰ এখন মানে নিজকে বিচাৰি পোৱা বুলি কৈছে প্ৰত্যেকটো চৰিত্ৰত ছবিখনত গতিকে সেইটো কাৰণে আমাৰ খুব এটা আমি উৎসাহিত হৈছোঁ আচলতে আৰু আমি ভাবোঁ যে এই দৰ্শকে যেনেকুৱা ধৰণে আমাক উৎসাহিত কৰিছে এনেকুৱা ধৰণৰ এনেকৈ ধৰণে আজি তৃতীয় সপ্তাহ সম্পূৰ্ণ হৈ প্ৰায় চতুৰ্থ সপ্তাহত ভৰি দিবলৈ গৈ আছে আমাৰ ছবিখনে গতিকে আমি ভাবোঁ যে এনেকুৱা ধৰণৰ বিষয়বস্তু লৈ পেলাই আৰু ভৱিষ্যতে প্ৰযোজক পৰিচালক ওলাই আহিব এনেকুৱা বিষয়বস্তু লৈ ছবি কৰিবলৈ আৰু এইটো